নমস্কাৰ লৈ আহিছোঁ এটা বিশেষ খবৰ এটা দৃশ্য দেখুৱাম যি দৃশ্য দেখিলে হয়তো আপোনাৰ বুকু কঁপি উঠিব এটা খবৰ লৈ আহিছোঁ খবৰটো হৈছে মাজুলীৰ অসমৰ সত্ৰপীঠ মাজুলীৰ এটা হৃদয় বিদাৰক দৃশ্য আমি আপোনালোকক দেখুৱাম কিদৰে চলিছে মাজুলীৰ জনতা চিকিৎসাৰ ক্ষেত্ৰত মাজুলীৰ জনতাই কিদৰে দুৰ্ভোগ ভুগিবলগীয়া হৈছে এটা মৃতদেহ এখন কলৰ ভূৰ আৰু ব্ৰহ্মপুত্ৰৰ এটা খুঁটি এই দৃশ্য আমি দেখুৱাইছোঁ চাওক আপোনাৰ মোবাইল স্ক্ৰীনত এই দৃশ্যটো প্ৰত্যক্ষ কৰক এই দৃশ্যটো হৈছে মাজুলীৰ ভকত চাপৰিৰ আৰু মাজুলীৰ ভকত চাপৰিৰ এই দৃশ্যটো দেখিলে হয়তো আপোনাৰ বুকু কঁপি উঠিব দৃশ্যটোত দেখুওৱা হৈছে এখন কলৰ ভেৰ কলৰ ভূৰখন আমি এই কাৰণে দেখুৱাইছোঁ যি দৃশ্য প্ৰকৃত দৃশ্য আমি আপোনালোকক দেখুৱাব নোৱাৰিম তাৰ মাজতো মই এই দৃশ্যটো দেখুৱাইছোঁ এখন যি কলৰ ভূৰ দেখিছে ব্ৰহ্মপুত্ৰ এটা খুঁটিৰ ওপৰত থকা এই কলৰ ভূৰখনত এটা মৃতদেহ লৈ আহিবলগীয়া হৈছে চিকিৎসালয়ত মৃত্যুবৰণ কৰা এগৰাকী ব্যক্তি নিথৰ দেহটো লৈ আহিবলগীয়া হৈছে এইদৰে কলৰ ভূৰত এই দৃশ্য মাজুলীৰ ভকত চাপৰিত দলঙৰ অভাৱত ভকত চাপৰিৰ জনতাই প্ৰায় নিত্য এই ধৰণৰ দৃশ্য প্ৰত্যক্ষ কৰিবলগীয়া হৈছে 16খন গাঁৱলৈ ভকত চাপৰিৰ 16খন গাঁৱলৈ যাবলৈ কোনো ধৰণৰ বাট পথ নাই কলৰ ভূৰ নাৱে হৈছে প্ৰধান সংগী যাৰ বাবে সাধাৰণ বেমাৰত অসুস্থ হৈ পৰা এগৰাকী লোকক হাঙি কৰি লৈ যাবলগীয়া হয় চিকিৎসালয়লৈ মাজুলীৰ কথা নতুনকৈ কোৱাৰ কোনো প্ৰয়োজন নাই সত্ৰভূমি মাজুলীক লৈ সমগ্ৰ অসমে গৌৰৱ কৰে মাজুলী উন্নয়নৰ কথা বাৰে বাৰে চৰকাৰৰ প্ৰতিনিধিসকলে আওৰায় কিন্তু সঁচাকৈ মাজুলীৰ উন্নয়ন হৈছেনে এসময়ত মাজুলীৰ বিধায়ক হৈ মুখ্যমন্ত্ৰীৰ আসন গ্ৰহণ কৰিছিল প্ৰাক্তন মুখ্যমন্ত্ৰী বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে তাৰ পাছত মাজুলীৰ বৰ্তমান বিধায়ক ভুৱন গাম কিন্তু শাসকীয় চৰকাৰ শাসকীয় দলৰ প্ৰতিনিধি বিগত প্ৰায় 9 বছৰে মাজুলীত আছে তাৰ পাছতো মাজুলীৰ এই হৃদয় বিদাৰক ছবিখন দেখিবলগীয়া হৈছে সমগ্ৰ ৰাজ্যবাসীয়ে বিগত 3 সপ্তাহত কেইবাগৰাকী ৰোগীক নিবলগীয়া হৈছিল চিকিৎসালয়লৈ আৰু প্ৰতিগৰাকী ৰোগীক হাঙি কৰি ঠেলা ট্ৰেক্টৰত তুলি নিবলগীয়া হয় চিকিৎসালয়লৈ তাৰ পৰা ব্ৰহ্মপুত্ৰৰ এই খুঁটিৰ ওচৰত ঠেলা বা ট্ৰেক্টৰৰ পৰা ৰোগীসকলক নমাই কলৰ ভূৰত বহুৱাই পাৰ কৰিবলগীয়া হয় এই বিপদজনক পানীৰ সোঁত আৰু শেহতীয়াকৈ এই দৃশ্য পুনৰবাৰ আপুনি মন কৰক এইখন কলৰ ভূৰ এই কলৰ ভূৰখনত এটি মৃতদেহ এটি নিথৰ দেহ লৈ আহিবলগীয়া হৈছে পৰিয়ালৰ লোকে এই দৃশ্য দেখি নিশ্চয় আপোনাৰো মনটো কঁপি উঠিছে কিন্তু এয়া যেন মাজুলীৰ ভকত চাপৰিৰ বাবে হৈছে এটা দৈনন্দিন দৃশ্য এইদৰে অতি কষ্টেৰে অতি বিপদজনকভাৱে চলিবলগীয়া হৈছে ভকত চাপৰিৰ 16খন গাঁৱৰ সাধাৰণ জনতা এতিয়া প্ৰশ্ন হয় সঁচাকৈ মাজুলীক কিমান উন্নয়ন কৰিছে ৰাজ্য চৰকাৰে মাজুলীৰ এই দুখ শুনিবলৈ আৰু কিমান বছৰ প্ৰয়োজন হ'ব দিছপুৰীয়াসকলক এই প্ৰশ্ন এতিয়া উত্থাপন হৈছে সমগ্ৰ মাজুলীত হয় আজি আমাৰ এই ভকত চাপৰি ৰাইজৰ বিলাই আমি আজি এজন মৃত ব্যক্তিক কলৰ ভূৰ সাজি কি যান্ত্ৰণাৰে পাৰ কৰিবলগীয়া হৈছে আমাৰ অতি দুখৰ বিষয় আমাৰ এই বিষয়টোত কাৰো আজিলৈকে দৃষ্টিগোচৰ হোৱা নাই আমিনো আৰু কোন ধৰণে কেনেকৈ কাক কি বুলি ক'ম নিজে আপোনালোকে এই ভিডিঅ'টো চালে গম পাব ভকত চাপৰি বিলাই বিপত্তি কেনেকুৱা হৈছে নাই পোৱা কেনেকৈ তেখেতক কাৰণ আমি এতিয়া যেনেধৰণে নিব লাগিছিলে তেনেধৰণে নিবলৈ কোনো সুবিধা নাই যাতায়াতৰ আজি আমি কলৰ ভূৰ সাজি
ট্ৰেক্টৰত উঠাই আৰু কলৰ ভুৰু সাজি আমি নদীত পাৰ কৰি ট্ৰেক্টৰত উঠাই পেলাই আমি নিবলগীয়া হৈছে মৃত ব্যক্তিজনক।